আৰু তোমাৰ এই বন্যাৰ ৰিজাৰ্ভ কৈ বন্যাৰ ৰিজাৰ্ভ নাও উঠিছিল নাও উঠিছিল আগতে নাও খেলা আৰু এই বন্যাৰ ৰিজাৰ্ভ বুলি যে কয় আগতে এই মনোহৰ দেও সভাত গহতটোৰে এই মনোহৰ দেওৰ সভাত নাৱৰ খেলা হৈছিল বাসন্তী পূজাত নাৱৰ খেলা দিছিল কাপলা বিলত আজিৰ দিনত আমি শুনা মতে প্ৰতিটোত আমি ক'বা নোৱাৰো খেলাখন আগৰ বুঢ়া বুঢ়ী কোৱা কথা কাপলা বিলত এই বাসন্তী পূজা সননত বাচন আছিল জানো দিবা লাগিব সেয়া কৰি ৰাইজে এনেকে আছে থাকাতে আৰু অমিনকা আমাৰ ইয়াতে বোলে আগতে চব হীৰা মানুহ আছিলে হীৰা মানুহ আমাৰ যেতিয়া যিটো আমাৰ হৰিদেৱ সত্ৰ বুলি কয় সেইটো আচলতে অনন্ত নাম জানো তাৰে সেই ভিঠাটো একদম এই বেঙাপাৰা দি এটা জান আছে তাৰে কাষৰ চব আমাৰ হীৰা মানুহ আছে 50ৰ ভূমিকম্পত এতিয়া চব উঠি গেছি ভাঙি গেছি কিছুমান টেঙাক গেছি কিছুমান পূৰ্বীলোক গেছি কিছুমান নাৰায়ণপুৰক গেছি কিছুমান চিনাদিক গেছি এনেকে তাৰমানে ভাঙি মানুহবিলাক নোহোৱা হৈ গেছি এতিয়া আমি বইনা গৈছিল হীৰা বুলি আমি 3 ঘৰ মানুহ আছো হীৰা মানে কমাৰ আছিল নেকি মাটিৰ বাচন কৰা কুমাৰ এই কাপলা বিলৰ মাটি কিন্তু হীৰা মাটিয়ে কিজানি আগে নহয় নাই আমি এতিয়া এই মাটিৰ বাচনটো যদি আমি গঢ়িব লাগে আমি মাটিটো ক'ৰ পৰা এই সোণাপুৰত যাই তাতে এখন বিল আছে তাৰে পৰা মাটিটো কিনি ল'ব লাগে কিনি লৈ ট্ৰাক ভাড়া কৰি আনি এতে বাচন বনালি পত্তাটো নহয় আমাৰ নিমিলে সেইকাৰণে বেপাৰখন বন্ধ হৈ গৈছে বুজিছে ন দামোদৰে চালুবা যাতে চাউল কেইটা নাই নহয় তেতিয়া শংকৰদেৱে ক'লা কি হা দামোদৰ তোমাৰতো খবৰ হৈ আহে আজিহে ফোন মোক আৰু এটা খবৰ হৈ মানে মায়ে মোৰ আগৰ মাইকী এটাই এটা কথা কৈ গৈছিল কেনা কোনি মাইকীটো মই চিনে দিওঁ অনিল মিস্ত্ৰী যি আছে অনিল মিস্ত্ৰীৰ মায়েকে কৈছিল মোক কথাটো বাপা কাপলা বিলৰ বৰ মাহাত্য তাৰমানে অতীতত বোলে কাপলা বিলেদি পাৰ হৈ যায় নাও আমাৰ ইফালৰ পৰা বৰষাবাৰী যাই নাও দি গেল তাৰপিছত কাপিটো কান্দি থাকাতে ক'লা কিনো কান্দি থাকাই ফেলে দিওঁ বুলি ক'লা নাওখনটো নাজ হ'ল এতিয়া নাজ হ'ল ওচৰত ঘাঁহ কাটা মানুহ আছিল ঘাঁহ কাটা মানে আহি তাহান নাৱত তোলালা বাকী আহোন একেটা আহোন একেটা সিখান নাৱত তোলালা তোলতে সিখান নাও নাজা হ'ল তাৰমানে 3খানমান নাও ভাগ হৈছিল বাগে যিখানত উঠে সিখানে নাজো তেতিয়া নাজোই তেতিয়া উপায় নাই তাহোনো কৈছিল উপায় নাই আৰু দিবাই লাগিব আপুনি দেউগুত এইটো মানে কাপলা বিলৰ বৰ ডাঙৰ কথা মানে সেনেকৈ কাপলা বিল ছোৱালীটোক ফেলে দিলা ফেলে দি এনেকৈ নাই আৰু 10-12 বছৰ পিছত ছোৱালীটো মাকৰ ঘৰক আহিছিল একদম মানে সনাই গনাই ইয়াৰ দেৱীহান হৈ আহিছিল যাক জানো তাৰপিছত থাকি দিনটো আছে গুচি গৈছে এনেকৈ অহা যোৱা কৰি আছিল 3 বছৰ থকাৰ পিছত মাকে আৰু একদিন ক'লা কি তাইক ইমান সনাই এই চুৰি আপাত ৰাখলাক মাক ছোৱালীটোৰ পৰা তাৰমানে চুলিগেলা ৰঙা আছিল নহয় ৰঙা নহয় চুৰি হাতত পিন্ধা সোণৰ খাৰু আপাত ৰাখলাক বোলে যেতিয়া ৰাখলাক গুচি গেল গধূবিলা যেতিয়া গধূবিলা গুচি গেল সিদিন ধৰি সেই ছোৱালীটো নাই সেনে হৈছিল অতীতৰ আমি শুনা কথা দেখা নাই কাপলা বিলত পদুম কৰি আছে কিন বৰষুণত খুব মানুহ নিৰল পৰলি পদুৰ পাতত ওপৰত বুলি থাকে এটা সৰু ছোৱালী বগা ড্ৰেছ সৰু ছোৱালী এটা বগা ড্ৰেছ এইটো আছে সেইটো দেখা পাইছোঁ মই আৰু এটা আৰু কাপলা বিলটো আমাৰ হালধিবাৰীৰ হয় দি আছিল বোলে
হালদিবাৰীৰ হয়েদি সুঁতিটো আছিল সুঁতিটো আছিল এদি আমাৰ যিটো আমাৰ কয়লাদাৰ বুলি কওঁ কয়লাদাৰ এই এটাও সুঁতি এনেকৈ হালদিবাৰী দি ওলাইছে বন্যাৰ হিচাপে এনেকৈ ওলাই যাওঁ এই এটা সুঁতি মাৰা গৈছে সুঁতিটোৰ বস্তু আজি নহয় আজি এতিয়াতো আৰু চিনি নাপাওঁ অতীতৰ কথাগিলা আমি এটা সাধু কথা বুলি ভাবোঁ বুজি পাইছ ন অতীতৰ কথাবিলাক আমি সাধু কথা বুলি ভাবোঁ এতিয়া আমাৰ সৰুকালৰ কথাগিলা ক'ব গ'লে আজিকালি সাধু কথা বুলি ভাবোঁ সাধু কথা বুলি ভাবব চাউলৰ কেজি 35 টাকা 30 পইচা 35 টাকা নহয় 35 পইচা 35 পইচা খেতিত বান্ধা চাউল গতিকে সেই কথা আজি আৰু সাধু কথা বুলি নক'ব আৰু ইটাৰ মানুহ যিমান বডি নাটক শক্তি নাই আগৰ মানুহ ডিঙলি শক্তি আছে কাৰণ ফ্ৰেছ বস্তু এতিয়া চব নকলি বস্তু স্বাস্থ্যটো দেখাত ভাল যিসকলে নিজৰ ৰাজ্যখনৰ উন্নতিৰ কাৰণে কাম কৰি আছে কিবা যদি ইউটিউবতো কৈছে নিজৰ ৰাজ্যখনৰ কাৰণে কি কৰিব পাৰোঁ সেইটোৱে কৈছে আমাৰ ইয়াতে অসমত গুইলা কৰি থাকিলে হ'ব নেকি মানুহগিলাই আৰু একো শিকবা নালাগে নেকি বা ল'ৰা ছোৱালীগিলাই এই অধিকাৰ জুবিন দায়ো দিয়া নাছিল আৰু অসমেও নেদে কাকো কিমান অসমৰ ল'ৰা মৰি আছে যুদ্ধত কিমান ডিফেন্সৰ ল'ৰা মৰি আছে অলপ দুখ নালাগে আৰু তাৰ ওপৰতে আক্ৰমণ দিয়া গৈছে সেইনা এটা এয়াৰ ষ্ট্ৰাইক লগলাক তথাপিতো তাৰমানে শান্তি হোৱা নাই তোহাৰ আজি যদি সাধাৰণ মানুহখিনি এটাই বলবম যাত্ৰাতে বোলো যাব পাৰছি সেই ডিফেন্সৰ মানুহখিনিৰ কাৰণে পাৰছি কাৰ কাৰণে পাৰছি আজিৰ দিনত লাডাখ চাডাখ এলাখনত যাব পাৰলা হ'লি নেকি এই সৈনিকখিনি নাথখিলি আৰু সেই সৈনিকখিনিৰ ওপৰতে আক্ৰমণ দি আছে এটি দুখৰ কথা হৈছে না নাই কি কৰা নাই তাহোন মই এই বিষয়টোত সবলভাৱে প্ৰতিবাদ কৰিব বিচাৰোঁ কাৰণ আমাৰ অসমীয়াত কবিগিলাখনে কি কৈ খুজিছে এই কবিতা এটা পঢ়ি চাব নেকি আমি কৰিব লাগিব সেৱা আমি শিৱক সেৱা কৰি যাব লাগিব আমি সনাতন ধৰ্মৰ হৈ বিশ্বাস লৈ যাব লাগিব ইয়াতে কিন্তু এই গুইলা গুইলি নহয় তোহাৰ এতিয়া মই কবিতা এটা উলিয়াই দিম তোহাক এই এখিনি চাওক বিদ্ৰোহী প্ৰসন্নলাল চৌধুৰী কৰো জীৱনৰ অভিযান গাঁও মানৱতাৰ জয়গান ৰক্ত লোহিত পতাকা উৰাও অগ্নিমন্ত্ৰ ঘোষি ইয়াতে এটা মন্ত্ৰ এটা তাহোন মানে কি এই চাওক আৰু এই লাষ্টত লিখছি সকলো মোৰেই দান মই বিধাতাৰ স্নায়ুৰ শক্তি সুদৰ্শনৰ বিজুলী চক্ৰবান সূৰ্যৰ দৰে তম ৰখিত জ্বলাও স্বৰ্গজ্যোতিৰ ৰেখ উন্মেষণ জাতিক পিন্ধাও শত্ৰু বিজয়ী অমৰ বেশ এটি চাওক আই মোৰ সোণৰে অসম আই মোৰ সোণৰে অসমৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ এলাখন কি ধুনীয়া ধুনীয়া কবিতা আছে ইয়াতে এই কাঞ্চনজংঘাৰ বুৰঞ্জী জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই জুবিন দায়ো ইয়াৰে এক ফাঁকি গাই গৈছে এই অসমীয়া ডেকাৰ উক্তি জ্যোতিপ্ৰসাদ আগৰৱালা শক্তিপুত্ৰ মই ভক্তি বুকুত লৈ এই চ ময়ে হিন্দু ময়ে মুছলমান ময়ে নজৱান মোৰ ভগৱান মন্দিৰে মছজিদে ভগৱান মোৰ নামঘৰে ঘৰে অন্তৰে বাহিৰে মোৰ ভগৱান নৈয়ে বনে বনে আকাশে আসমানে গীতা কোৰাণৰ বাইবেলেৰে কত গ্ৰন্থৰে মই সকলো ধৰ্মৰ মৰ্ম বুকুত লৈ লুইতৰ পাৰৰ অগ্নিসুৰ প্ৰণামিছোঁ মই প্ৰাৰ্থনা নামাজ লোৱাহে জ্যোতিৰ্ময় জয় তোমাৰেই জয় তোমাৰেই জয় তোমাৰেই জয় ফুৰৰ দেউলৰে বিষ্ণুপ্ৰসাদ ৰাভা এলাখান মানে যাওঁতি যুগমীয়া কবিতা লিখি থৈ গৈছে আৰু এলাখানে আমাৰ শিক্ষা মোৰ দেশ হীৰেণ ভট্টাচাৰ্যৰ
মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হৈ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰল। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰৰ তলত, নতুবা পাহাৰতলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰ পাছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ এই দেশ, যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, জীৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰনোৱা বনোৱা হালোৱা এই সকলোৰে মাজত মই আছোঁ। মোৰ দেশৰ বাবে অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংগতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ। শান্তিৰ চৰাই জৰীক আজুলি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি ধান, পৰাণৰ একতি গান। মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰলৈ, আদৰ্শৰ কঠিন পৰ্বতমূললৈ। ইয়াতে শেষ কবিতাটি। মই ভালকৈ কবিতা আবৃত্তি কৰিব নাজানো, তথাপি এনে কি ধুনীয়া হীৰেণ ভট্টাচাৰ্যদেৱৰ কবিতা। মোৰ দেশৰ বাবে গাইছি। এই দেশ মাতৃৰ ওপৰত কেতিয়াও কিন্তু অত্যাচাৰ কৰিব দিয়া নাই। সেই সন্তানকেইটাক তাৰমানে নামাৰবি দে, সিহঁতৰ বহুত কৰ্তব্য আছে। সিহঁতক আমাৰ 100 কোটি প্ৰণাম যাচিছোঁ। আজি অমৰনাথ যাওঁ, আজি ক'বাত যাওঁ, সিহঁতৰ কাৰণে যাব পাৰিছোঁ আমি। শেষত জয় জুবিন দা, জুবিন দাই ন্যায় পাব লাগিব।